চাওক যোৰহাট জিলাৰ বান পৰিস্থিতি অধিক জটিল হৈ পৰিছে। ইতিমধ্যে নিশাৰ ভাগতে ন অঞ্চল প্লাবিত হৈছে। 5খনকৈ নদী ভোগদৈ, কাকজান, টিয়ক, জাজি আৰু মুদৈজান আটাইকেইখন নদী ক্ষিপ্ৰগতিত বাঢ়ি অহাৰ ফলত নিশা বহু পৰিয়ালৰ বাসগৃহ পানীৰ তলত ডুব গৈছে। আৰু বৰ্তমান মই যিটো স্থানত উপস্থিত আছোঁ, মই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত উপস্থিত আছোঁ। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ইতিমধ্যে এটা পথ শিৱসাগৰ পৰা গুৱাহাটী অভিমুখী যিটো পথ, সেই পথটো সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। মাত্ৰ এটা অংশ খোলা ৰখা হৈছে, ওৱান ৱে কৰি ৰখা হৈছে আৰু এই পথেৰে যাতায়াত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এতিয়া এককাল পৰ্যন্ত পানী আৰু নিশা বহু পৰিয়াল আচলতে আবদ্ধ হৈ পৰে। ভয়ংকৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু ভোগদৈ মাথাউৰি ছিঙি নিয়াৰ বিপৰীতে যি আচলতে জাজি নদীৰ দক্ষিণ পাৰৰ যিটো ৰিংবান্ধ, সেই ৰিংবান্ধটো প্ৰায় 100 মিটাৰ ছিঙি লৈ গৈছে। আৰু এই মুহূৰ্তত আমি নিশাৰ ভাগৰ কথা যদি কওঁ, নিশাৰ ভাগত SDRF NDRF বাহিনীয়ে যদিও বহু পৰিয়াল উদ্ধাৰ কৰি আনিছে, কিন্তু এতিয়াও বহু পৰিয়াল আবদ্ধ হৈ আছে। কোনো পৰিয়ালে তেওঁলোকৰ নিজৰ সামগ্ৰীখিনি উলিয়াব নোৱাৰিলে। ঘৰৰ ভিতৰতে সকলো প্ৰায় কাগজ পত্ৰ সকলো নিশেষ হৈ গৈছে বুলি ইতিমধ্যে বহু পৰিয়ালে জনাইছে। আপোনাৰ ঘৰ ইয়াতে? মোৰ ঘৰ ইয়াতে। কিমান পানী বাঢ়ি আছে? পানীটো পুৰাই হৈছে এতিয়া বৰ্তমান যাবলৈ গ'লে পুৰা আপোনাৰ এইবুলি প্ৰথম দেখিছোঁ পানীটো এনেকুৱা হোৱা। নৈটো হৈ গৈছে বুলি কৈছে। এতিয়া আমাৰ মানুহবোৰৰ অসুবিধা হৈছে। মানে ঘৰ ডুবিছে নে? ঘৰ ডুবিছে। আমাৰ কোনো প্ৰশাসনে কোনো ব্যৱস্থা লোৱা নাই। আমাক চাবলৈও অহা নাই যে কেনেকৈ ওলোৱা সোমোৱা কৰিছে। কোনো NDRF SDRF অহা নাই। ইয়াত আমাৰ এইটো গোটেই ডুবি ক্লিয়াৰ হৈ গ'ল। আপোনাৰ অকণমানো বাকী নাই, চব হৈ গ'ল। আপোনাৰ সৰু বাচ্চা এতিয়া অলপ আগত উলিয়াই আনিছোঁ আমি, গম পাইছে নাই? বহুত অসুবিধা হৈছে। বাকীবোৰতো ঘৰ একেবাৰে হাঁহ কুকুৰা ছাগলী একদম অৱস্থা বেয়া, চব উটি গুচি গ'ল। এতিয়া 4 লাইনৰ কাৰণেতো বহুত অসুবিধা হৈছে। কোনো ড্ৰেইন বনাই দিয়া নাই 4 লাইনৰ, দেখিছে আপোনালোকে। ড্ৰেইন হ'লেও পানীটো যাবলৈ অকণ সুবিধা হয়, ড্ৰেইন চেইন একো নাই। সেইটো কাৰণে ড্ৰেইন বাৰু ইমান পানীত ড্ৰেইনে কভাৰ কৰিব নোৱাৰিব বাৰু। আপোনাৰ ঘৰ ডুবি গৈছে? আমাৰ সোমাইছে আৰু এতিয়া সোমাইছে কি আৰু লাহে ডুবি আহি ঘৰ একদম চালে পানী কাটি দিছে। ৰাতিপুৱা 4:27 গাঁওবুঢ়ালৈ ফোন কৰিলো, গাঁওবুঢ়াকো জনালো। গাঁওবুঢ়া আহিম বুলি কৈ এতিয়ালৈকে নাহিলে আৰু কোনো অৱস্থা নাই। আমাৰ ল'ৰা ছোৱালী 9ত পঢ়া কিতাপ বহি চব উঠি গ'ল। তাৰপৰা আপোনাৰ ডকুমেণ্টছ গ'ল, ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, পান কাৰ্ড গুচি গ'ল। এতিয়া চৰকাৰে বিভিন্ন ধৰণৰ নিয়ম উলিয়াইছে। এতিয়া আমি যেতিয়া এইৰ পৰাই গুচি গ'ল, আমি এইবোৰ কৰিম ক'ৰ পৰা? এতিয়ালৈকে আমি মাতিছোঁ যে আমাক কিবা এটা সুবিধা কৰি আমাক বস্তুকেইটা আমি ওলাব লাগে। ছাগলী মোৰ 3জনী ছাগলীও গ'ল, গৰু দুটাও গ'ল, কুকুৰা আছিলে, হাঁহ আছিলে, চব গুচি গ'ল। কালিৰ পৰা ভাত পানী একো নাই। গাঁওবুঢ়াক ৰাতিপুৱা 4:27 ফোন কৰিছোঁ, আপুনি মোবাইলত চাব পাৰে। কোনো এটা গাঁওবুঢ়াই গৈ আছোঁ বুলি কৈ পেলাই এতিয়ালৈকে গাঁওবুঢ়াই কোনো পৰামৰ্শই নাই, অহাই নাই। কৈছোঁ যে আমি প্ৰশাসনক হ'লেও আপোনালোকে কথাটো জনাওক, আহক, আপোনালোকক কওক, আমাক থাকিবলৈ এডোখৰ ঠাই দিয়ক, জেগা দিয়ক। এতিয়া আমি এখেতৰ ঘৰতে কালি আহি থাকিলোহি। এতিয়া 7টা পৰিয়াল থাকিছে এখেতৰ ঘৰত। এইটো ঘৰ চাওক, এই ঘৰটো 5 টিনৰ ঘৰ। এনেকৈ চালে পানী কাটি আছে। ফিউজ আপোনাৰ টিভি চব চাফা, একোৱেই নাই। পিন্ধিবলৈ আনদিন লাগে, কাপোৰ নাই। নিশ্চয় এইসকল পৰিয়াল আচলতে ভুক্তভোগী, তেওঁলোকৰ সকলো ইতিমধ্যে পানীত নিশেষ হৈ গৈছে। মই যদি অকণমান ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পৰিৱেশ দেখুৱাইছোঁ, ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সকলো পৰিয়ালৰ বাসগৃহ ইতিমধ্যে পানীত ডুব গৈছে। আৰু এই যি ভয়ানক পৰিস্থিতি, এই পৰিস্থিতিৰ আচলতে কেনেধৰণে মোকাবিলা কৰিব, সেইটোৱে এতিয়া ডাঙৰ প্ৰশ্ন হৈ পৰিছে। সকলো প্ৰায় শেষ হৈ গৈছে। আমি এই ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত এককাল পৰ্যন্ত পানী হৈছে আৰু এই পৰ্যন্ত কিন্তু পানী বাঢ়ি আছে, জলস্তৰ বৃদ্ধি পাই আছে আটাইকেইখন নদীৰে, যাক লৈ চিন্তিত হৈ পৰিছে যে কেনেকুৱা ধৰণে মোকাবিলা কৰিব পৰা যাব। উজাগৰি নিশা কটাইছে বহু পৰিয়ালে। আৰু তাতোতকৈ ভয়ানক কথা, বহুকেইটা স্থানত ইতিমধ্যে মাথাউৰি ৰিংবান্ধ ছিঙি লৈ গৈছে আৰু যাৰ পৰিণতিত এতিয়া ৰাষ্ট্ৰীয় ঘাইপথত এককাল পৰ্যন্ত পানী হোৱা পৰিলক্ষিত হৈছে।